এই সংবাদ মেল যোগেদি সমূহ অসমবাসীলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত যি এটা পৰম্পৰা থাকে যে নতুন বছৰত আমি কেনেদৰে নিজৰ ভৱিষ্যলৈ পৰিকল্পনা কৰিছোঁ, সেই অংশলৈ এই বিষয়লৈ কিছু কথা আজি অসমবাসীলৈ আমি জনাবলৈ বিচাৰোঁ। সকলোৱে অৱগত যে অহা এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন সমাগত, আৰু এই নিৰ্বাচনৰ পিছত আমি সকলোৱে অসমৰ ভিতৰত এখন নতুন অসম আমি চাবলৈ বিচাৰোঁ। আৰু আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত এই বৰ নতুন অসম তাৰ দৰ্শন কেনেদৰে হ'ব তাৰ বিষয় লৈ আমি 5টা সংকল্প লৈছোঁ। যিদৰে আপোনালোকৰ ৰেজুলেশ্যন থাকে, আমাৰো এই নতুন বৰ অসমৰ 5টা ৰেজুলেশ্যন আমি ল'বলৈ বিচাৰোঁ। প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা। শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া। ভাৰতবৰ্ষৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে। আমাৰ বাবে কিমান লজ্জাজনক কথা। আমাৰ সংকল্প যে এইখন নতুন বৰ অসমত শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ। শুনিবলৈ অলপ নতুন যেন লগা নাই? হয়, নতুন নহয়, কিয়নো একেই কথা বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল, প্ৰাক্তন চিকিৎসা মন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, তেওঁ একেখিনি কথা ক'লে, কিন্তু এই ক্ষেত্ৰত তেওঁ বিফল হ'ল। সেইবাবে আমি এই সংকল্প লৈছোঁ যে যি কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হ'ল, সেই কামত আমি সকলোৱে মিলি আমি সফলতা লাভ কৰিম। শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত আমি অসমখন মিলিজুলি আমি লৈ যাম। কিন্তু কেনেদৰে কৰোঁ? ইয়াৰ পূৰ্বেও বৰ্তমান চৰকাৰে যোৱা 10 বছৰ যথেষ্ট চেষ্টা কৰিলে, কিন্তু কৰিব নোৱাৰিলে। তাৰ মূল কাৰণ হ'ল যে এইখন চৰকাৰ সদায় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ে। নিৰ্মাণৰ কাম যোগেদি তেওঁলোকে কিছু ঠিকাদাৰক লাভ দিবলৈ বিচাৰে, কিন্তু বাস্তৱভাৱে আমাৰ চিকিৎসকসকলৰ সংখ্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, নাৰ্ছৰ অভাৱ, দৰৱৰ অভাৱ, মেচিনৰ অভাৱ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, সেই বিষয়ৰ ওপৰত তেওঁলোকে জোৰ দিয়া নাই। এই বিষয়টো হ'ব আমাৰ দ্বিতীয় সংকল্প, যে চৰকাৰৰ ভিতৰত, চৰকাৰৰ কামৰ ভিতৰত আধুনিকৰণ আনো। চৰকাৰৰ কামৰ ভিতৰত যি আমাৰ চৰকাৰী বিষয়া আছে, তেওঁলোকৰ শত্ৰুতা ভাৱ লৈ নহয়, মিত্ৰতা ভাৱ লৈ অসমৰ ৰাইজক সেৱা কৰা। বৰ্তমান চৰকাৰ, আমাৰ চৰকাৰী ডক্তৰে হওক, চৰকাৰী আশাকৰ্মীয়ে হওক, অংগনবাড়ী কৰ্মীয়ে হওক, প্ৰত্যেকজনৰ লগত শত্ৰুৰ দৰে ব্যৱহাৰ কৰে বা তেওঁলোকৰ লগত নিৰ্যাতন কৰে, তেওঁলোকৰ লগত অন্যায় অত্যাচাৰ কৰে। আমাৰ ভাৱ তেনেদৰে নহয়। যদি বাস্তৱভাৱে আমি বিচাৰোঁ যে চৰকাৰৰ সুবিধাবোৰ ৰাইজৰ ওচৰত পায়, তেতিয়া চৰকাৰৰ বিষয়াসকলৰ লগত মিত্ৰৰ দৰে, এজন পাৰ্টনাৰ দৰে আমাক কাম কৰিব লাগিব। আৰু সেইকাৰণে আমি টেকন'লজিৰ যোগেদি আমি ৱৰ্কফৰ্চ মেনেজমেণ্ট ওপৰত আমি জোৰ দিম, যে ক'ত অভাৱ আছে, ক'ত দৰৱৰ অভাৱ আছে, ক'ত আমি ডক্তৰ পঠাব পাৰোঁ, কোন অঞ্চলত আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ডাটা চাই আমি গম পাইছোঁ যে ইমান ফলাফল ভাল নহয়। আৰু সেইবোৰ ক্ষেত্ৰত আমি মানুহৰ মাজত কেনেদৰে সজাগতা সৃষ্টি কৰোঁ, এইবোৰ ক্ষেত্ৰত আমি কেনেদৰে আমাৰ স্পেচিয়েলিষ্ট আমি ডক্টৰছ আমি পঠাব পাৰোঁ বা স্পেচিয়েলিষ্ট টিচাৰ পঠাব পাৰোঁ বা ছিনিয়ৰ গভৰ্ণমেণ্ট বিষয়াসকলক আমি পঠাব পাৰোঁ। ৱৰ্কফৰ্চ মেনেজমেণ্ট আৰু টেকন'লজিৰ যোগেদি আমি আধুনিকৰণ নিজৰ চৰকাৰী কামৰ ভিতৰত আনিবলৈ বিচাৰিম।